মায়া, এইটোৰ নামেই মায়া। এই মায়া ছেদ হোৱাৰ উপায় এটাই হৈছে নিৰন্তৰ হৰিনাম কীৰ্তন। মায়ানো কি? ভাগৱতত কৈছে, অ বস্তুক দেখাও মই বস্তুক আৱৰি, এহিহে মোহৰ মায়া জানা নিষ্ট কৰি। মই বস্তুটো লুকুৱাই ৰাখো, অবস্তুটো দেখাই দিছো। এইটো অবস্তু মোৰ অবস্তু, এইটো মৰাৰ পিছত পচি যাব, জ্বলাই দিব। আচল বস্তুটো আছিল ইয়াত, কিন্তু আমি সেই অবস্তুটোকে বস্তু বুলি ভাবি লওঁ এওঁ মোৰ আপোন, এইকেইটা মোৰ ল'ৰা, এইকেইটা পৰৰ ল'ৰা, এইকেইটা মোৰ গৰু, এইকেইটা আমুকৰ ঘৰত দে দুচাত। তাতোতকৈ ডাঙৰ কথা, ভকতৰো মায়া লাগি থাকে, এওঁ আমাৰ খেলৰ ভকত, সেইজন তেওঁ খেলৰ ভকত, একেলগে নচলিব। তেতিয়াহ'লে বস্তুক দেখাই নাই, অবস্তুককে আমি দেখাই আছো। এই মায়াটো নাইকিয়া কৰি জ্ঞান আহিলে কি হৈ যাব? সমস্ত ভূতত দেখিবেক নাৰায়ণ। আচল বস্তুটো নাৰায়ণে, সকলোৰে ভিতৰত সোমাই থকা নাৰায়ণক দেখিব। আৰু নাৰায়ণক দেখাৰ লগে লগে কি হ'ব? কোনো শত্ৰু নাই, কোনো মিত্ৰ নাই, কোনো ধনী নাই, কোনো দুখী নাই, কোনো জীৱক মই মাৰি কাটি চাল চেলাই মই তেতিয়া আৰু খাব নোৱাৰিম। চব হৰি, যত দেখা নিৰন্তৰ হৰিময়, যত দেখা চৰাচয় হৰিময় নিৰন্তৰ। পৰীক্ষিত ৰজাৰো সেইটোৱে হ'ল, জ্ঞান বৈৰাগ্য ভক্তিৰ যোগে তেওঁ মায়া ছেদ হৈ সমস্ত ভূতত যেতিয়া হৰি দেখিল, শুকদেৱে কবলৈ লৈ কৈছিলে, তুমি ভয় কৰিছা তক্ষকটো দেখিবা বুলিহে, মই তক্ষক নহয়, হৰিক দেখাই দিম। তেতিয়া তেওঁ বুজি পাই গ'ল যে তক্ষক আন একো নহয়, হৰি, মোৰ ওচৰলৈ হৰিয়ে আহিছে চতুৰ্ভুজ ৰূপ লৈ। গতিকে তেওঁ আহ্বান জনাইছে, তক্ষক সোনকালে নাহে কিয়? তেনেকুৱা হৈ আমি মৃত্যু হ'লে মৃত্যুৰ ওপৰত আমাৰ বিজয় হৈ গ'ল, জয় হৈ গ'ল। আৰু সেই বস্তুটো যদি দেখা পাওঁ, বেলেগ এখন বৈকুণ্ঠলৈ যাব নালাগে বাপসকল, ইয়ালৈকে বৈকুণ্ঠখন নামি আহিব, ইয়ালৈকে বৈকুণ্ঠখন নামি আহিব, আপোনাৰ ঘৰলৈ আহিব। আপুনি মই ভাবি আছো যে মই ঘৰখনৰ মুৰব্বী, মহিলাগৰাকী মোৰ কথা মতে চলিব লাগিব, মোৰ লেমেন ল'ৰাকেইটা মোৰ মতে চলিব লাগিব। কিন্তু স্বৰূপত যদি ভাবি লওঁ, বোলে কোনো নহয়, যত দেখা চৰাচয় হৰিময় নিৰন্তৰ, এয়া মায়াহে, ভাৰ্যা নহয় মোৰ ভগৱন্ত। ভাৰ্যাই যদি স্বামীজনক ভাবে এয়াই মোৰ ভগৱন্ত, এওঁৰ দেহৰ ভিতৰতে ঈশ্বৰ আছে, আৰু এখেতক সেৱা কৰিলে ভগৱন্তই পাব। পুত্ৰই যদি ভাবি লয় পিতৃ মাতৃতে মোৰ ভগৱান সোমাই আছে, এওঁলোকক সেৱা শুশ্ৰূষা, এওঁলোকক ভালদৰে ৰখাৰ ব্যৱস্থা যদি কৰিলে মই ভগৱন্তৰে সেৱা কৰি থকা হ'ব, তেতিয়াহ'লে আপোনাৰ ঘৰখনত পত্নীও হৰি, পুত্ৰও হৰি, পুত্ৰৰ কাৰণে পিতা মাতাও হৰি, এনেকুৱা অৱস্থা ক'ত আছে বাৰু? কীৰ্তনত পঢ়িছে, বৈকুণ্ঠৰ বৰ্ণনত, যতেক পুৰুষ মানে মাধৱৰৰ ৰূপ, লক্ষ্মীবোৰ মহিলাবোৰ কি বুলি কৈছে? লক্ষ্মী বুলি কৈছে। বৈকুণ্ঠতে তেনেকুৱা যিমান পুৰুষ আছে চতুৰ্ভুজ। তেতিয়াহ'লে আপুনি মই যদি ইজনে সিজনক দেখা পাওঁ কলিযুগত হৰি, তেতিয়া আমাৰ ঘৰখনেই বৈকুণ্ঠ হৈ পৰিব। কিন্তু এইটো হ'বলৈ আমাক নিদিয়ে। কোনে নিদিয়ে? এতিয়া কলিয়ে নিদিয়ে।
কাৰণ যোগাধিপতি কলিয়ে আমাৰ চিত্ৰত বহি আছে। গতিকে কলিক খেদোৱাৰ উপায় কি? আমাৰ মন বুদ্ধি চিত্ৰ অহংকাৰৰ পৰা কলিক খেদোৱাৰ উপায় কি? কলিৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি? কলিয়ে আমাক কি কি কৰি থাকে? বিভিন্ন শাস্ত্ৰত কলিয়ে কৰি থকা কামবিলাকৰ বিষয়ে উল্লেখ কৰিছে। সেইখিনিক যদি আমি থুপাই লওঁ, 1 নম্বৰ কাম, কলিয়ে ধৰ্ম ধ্বংস কৰে, অৰ্থাৎ অধৰ্ম কৰায়। আমি স্বামীয়ে পত্নীৰ লগত অধৰ্ম কৰোঁ, পত্নীয়ে স্বামীৰ লগত কৰে, ঘৰৰ ককাই ভাই ইজনে সিজনৰ লগত অধৰ্ম কৰোঁ, প্ৰতিবেশী ইজনে সিজনে ঠেলা ঠেলি কৰোঁ, অধৰ্ম কৰোঁ, সমাজত অধৰ্ম কৰোঁ। মই যদি কিবা উপায়েৰে সমৰ্থবান হ'লোঁ, গাঁওখনৰ ৰাইজে মোক পঢ়াই নি এদিন ডাঙৰ বিষয়া কৰিলে, সকলোৱে পইচা দুপইচাকে দি। এইবাৰ মোৰ ক্ষমতা আহিলে গাঁৱলৈ বহাবলৈ অহা টিউবৱেলটোৰ পৰাও অকণমান মই চান কাঢ়ি খাই পেলাওঁ। এয়া কোনে কৰায়? কলিয়ে কৰায়। কলিৰ মূল কাম অধৰ্ম কৰোৱায়, উভয় নদী কৰাই দিয়ে অধৰ্ম। প্ৰতাৰণাৰ প্ৰবৰ্ধন কৰে, 2 নম্বৰ কাম, প্ৰতাৰণা বঢ়াই দিয়ে। সব ফালে প্ৰতাৰণা আজিকালি। স্বামীয়ে ভাইজাক প্ৰতাৰণা, ভাইজাই স্বামীক, পুত্ৰই পিতৃ মাতৃক, কলৈ গৈছিলি? মই ইয়াতে আছিলোঁ, কিন্তু ই গৈ অসৎ সংগত আছে। সব প্ৰতাৰণা কৰোৱায়। প্ৰতাৰণাত নিপুণ কৰি পেলায়, ইমান নিপুণ হৈ যায়, একেলগে আছোঁ কিন্তু প্ৰতাৰণা আমি ধৰিব নোৱাৰা হৈ যায়। দুৰ্নীতি বৃদ্ধি কৰে, অনীতিকে নীতি বুলি ভাবিবলৈ বাধ্য কৰে। আপোনালোকে ব্যাখ্যা নকৰিলেও হ'ব, চাৰিওফাললৈ চকু কাণ মেলি দিয়ক। অনীতিকে নীতি কৰাই দিয়ে, কলিৰ 3 নম্বৰ কাম। নৈতিক অধঃপতন ঘটোৱায়। যি নীতি আছিল আমাৰ ঘৰবিলাকত, আজিকালি ল'ৰাই টিলিকি মাৰি অঁতৰাই দিয়ে। কলি যুগ, এইবোৰ কৰিব নোৱাৰোঁ। পিতৃ মাতৃৰ চৰণ স্পৰ্শ কৰিব বেয়া পায়, আউটডেটেড বুলি ভাবে। বোৱাৰী এগৰাকীয়ে শাহু শহুক সন্মান কৰিবলৈ ভাল নাপায়, নিজৰ আই বোপাই বুলি ভাবিবলৈ টান পায়। এই সব কাম কলিকৃত দুখ। নৈতিক অধঃপতন, কোনো নীতি নাই, সবতে আমি ফাঁকি দিছোঁ। যদি মই শিক্ষক, তেনেহ'লে কেনেকে সোনকালে ঘৰ আহি পাওঁ? যদি মই অফিচৰ কৰ্মচাৰী, কেনেকে মই টেবুলৰ তলেৰে 2 টকা পাওঁ? মই যদি আনকি ভকতলৈকে, দাই দুখ নধৰিব দেই বা ভকত, একেবাৰে হাতযোৰ আপোনালোকৰ চৰণত শিৰ থৈছোঁ, চবতে আছে। এয়া কলিকৃত দুখ। মানুহৰ মাজত, আনকি সম্বন্ধীয়জনৰ মাজতো, প্ৰিয়জনৰ মাজতো দ্বন্দ্ব থিয় কৰাই দিয়ে। দ্বন্দ্ব দেখিছো, কলিৰ এটা ভায়েক বুলি আমি পাই আহিলোঁ প্ৰথমতেই, দ্বন্দ্ব কৰাই দিয়ে। কাম ক্ৰোধ লোভ মোহ বৃদ্ধি কৰাই দিয়ে। কাম ক্ৰোধ লোভ মোহ বৃদ্ধি কৰাই দিয়ে। মোহ বৃদ্ধি কৰাই দিয়ে, লোভ বৃদ্ধি কৰাই দিয়ে। বিশ্বাসঘাতকতাত সহজাত কৰি তোলে, বিশ্বাসঘাতক কৰি তোলে। খুব সহজতে বিশ্বাসঘাত কৰিব পাৰে আজিকালি মানুহে।
আগতে এনেকুৱা কাহিনী পোৱা যায় যে মানুহে ক'ৰবাত পুণ্য তীৰ্থ কৰিব গৈছে, নিজৰ সকলো ধন সোণ ৰাখি থৈ যায়, এঘৰত ৰাখি থৈ যায়। উভতি আহিলে বোলে তোমাৰ ধন সোণ বিচাৰিলোঁ। কিন্তু এতিয়া হ'বনে তেনেকুৱা? আহি আৰু উভতি নাপাবহি। দুখ বৃদ্ধি কৰে, অস্থিৰতা বৃদ্ধি কৰে। অস্থিৰ, আজিৰ সমাজ অস্থিৰ। আজিৰ সমাজ অস্থিৰ। মই এজন শিক্ষক, আজি দুখেৰে ক'ব লগা হৈছে, মোৰ জীৱন শিক্ষকতাৰ জীৱন কালতেই ইমান অস্থিৰ ছাত্ৰ সমাজ হৈ পৰা দেখিছোঁ যে ভাবিবলৈকে ভয় লাগে। অস্থিৰ, স্থিৰতা নাই। 45 মিনিট 40 মিনিট এটা শ্ৰেণীত একান্তভাৱে বহি পাঠ গ্ৰহণ কৰিব নোৱাৰে। অল্প আয়ু, অল্প আয়ুটো হয়ে আজিকালি। অল্প আয়ু কলিকৃত দুখ। সেইটো সহজতে মানুহৰ মৃত্যু হৈ যায়। মলিনতা, মলিনতা দেহৰ, মনৰ, বাক্যৰ। মুখখন আছে কাৰণে আমি টানতকৈও টান কথা কৈ দিবলৈ কোনো কেয়াৰেই নকৰোঁ। যি আহে তাকে কৈ দিব পাৰোঁ, যি আহে তাকে। বাক্যৰ মলিনতা, মনৰ মলিনতা। আমি আজি খোলাকে আনন্দ উপভোগ কৰিব নোৱাৰোঁ। গাঁওখনৰ এঘৰলৈ যদি এখন নতুন বাহন আহে, আনন্দৰ বিষয় হ'ব লাগে। গাঁওখনৰ এটা সম্পদ বাঢ়িছে, কেতিয়াবা বিপদত পৰিলে আমিও যাম, পাম সহায়। তাৰ পৰিৱৰ্তে আমি কি বুলি কওঁ, নেজ দীঘল হৈছে নিজৰ, নিজে পাৰি বহিব, আমিনো কি দৰকাৰ যাব, এনেকুৱা ভাৱ হৈ যায়। মলিনতা, এইটো মনৰ মলিনতা। দেহৰ মলিনতা, অপবিত্ৰতা আজিকালি বাঢ়ি গৈছে। অপবিত্ৰতা। এই আটাইবিলাক কলিকৃত দুখ আমাৰ সমাজত আজি চলি আছে। সেইটোকে দ্বাদশ স্কন্ধ ভাগৱতে আমাক সকীয়াই দিছে। কলিৰ বাসস্থান হিচাপে পৰীক্ষিতে চুক্তি কৰি দিছিল ক'ত ক'ত থাকিব। 5টা স্থান দিছিল। জুৱা অৰ্থাৎ পাশা খেল কৰা স্থান আৰু ব্যক্তি, মদ পান কৰা স্থান আৰু ব্যক্তি, স্ত্ৰী সংসৰ্গৰ স্থান আৰু সদায় কেৱল স্ত্ৰী আলাপন কৰি থকা ব্যক্তি, তেওঁৰ দেহত কলি থাকে। জীৱ হত্যা বা হিংসাৰ অনুকূল স্থানবিলাক, স্বৰ্ণ আদি সম্পত্তিৰ অহংকাৰ। বাপসকল, আপোনালোকে এতিয়া মনটো চকুকেইটা মুদি এই 5টা বস্তু আপোনালোকৰ ঘৰত, 5টা স্থান বা এই 5জন ব্যক্তি, জুৱা খেলাৰ স্থান আৰু জুৱা খেলা লোক দুয়োৰে গাত কলি থাকে। আমাৰ গাঁৱৰ পৰা আমি হাইস্কুলত থাকোঁতে এটা ঘটনা দেখিছিলোঁ। সেই সময়ত গৰু খেতিৰ বাবে আৰু প্ৰত্যেকৰে ঘৰে ঘৰে গৰু। ককায়েকে ONGC চাকৰি কৰে, ভায়েকৰ একো নাই, খেতিখিনিকে কৰ বুলি 60,000 টকা তেতিয়াৰ দিনতে দিছিল গৰু এহাল আনিব, 30,000 টকা। ৰাজমাই বজাৰলৈ গ'ল, গৈ পিনাই দেখিলে যে এই এনেকৈ বল দলিয়াব দিয়ে, ওপৰৰ পৰা আহি আহি ক'ৰবাত সোমাই, যিটোত সোমাই ডাবুল পাব, বলটো য'তে সোমাব, তেনেকুৱা এখন জুৱা তাত হৈ থাকে। ই গৰু চাই ভাবিলে 30,000 আছে,
যদি 5,000 আৰু পাই লওঁ সুবিধাই দেখোন হ'ব। প্ৰথমে হেনো লগাই দিলে, তাৰ নামটো নাৰায়ণ, এইজনৰ নাম নাৰায়ণ। লগাই দিলে, প্ৰথমে হেনো 20,000 নে কিমান পাই গ'ল, অলপ অলপ পালে। তে গৰুৰ যিজন দালাল আছিল সিও আমাৰ গাঁৱৰে, তাক কৈছে ব'ল তই এখন গৰু কিনিব লাগে। সি ক'লে 20,000 পালোৱে, আৰু 10,000 পালে দুহাল নিব পাৰি। এইবুলি আটাইখিনি লগাই দিওঁতে এটা সময় এটকাও নাইকিয়া হ'ল, হুৰাও হুৰে কান্দিব ধৰিছে। আৰু ঘৰলৈ আহি ককায়েকৰ ভৰিত পৰি কন্দা দৃশ্যটো মই দেখিছিলোঁ, সেইকাৰণে আপোনালোকক কৈছোঁ। তাৰমানে জুৱা খেলা মানুহৰ লগতো কলি থাকে। এতিয়া মই আপোনালোকক ক'লোঁ এইখিনি জুৱা খেলত থকা, জুৱা খেলৰ মানুহৰ গাত থকাটো কথা কওঁ শুনক। সেই একেজন ব্যক্তিকে ONGCত চাকৰি কৰা ককায়েকে দয়া কৰি আৰু 30,000 দি পিছৰবাৰ আকৌ গৰু আনিব পঠাব। আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো, সেইদিনাও গৈ তাৰ মগজত সোমালে, দাদাক যদি 30,000 ঘূৰাই দিব পাৰোঁ, হে ভগৱান এইবাৰ লগাবা আৰু বুলি 30,000 লগাই দিলে, চব টকা গ'ল। এইযোৰ জুৱা খেলাজনৰ গাত থকা কলি থকা কথা, এয়া জুৱাৰ স্থানত থকা কলি নহয়। গতিকে মদ পান কৰা স্থান আৰু মদ পান কৰা ব্যক্তি যদি আপোনাৰ ঘৰত আছে, তেনে কলি সোমাই আছে বুলি ধৰিব। ত্যাগ কৰিব দেই বাপসকল, ত্যাগ কৰিব, নহ'লে কিন্তু আপোনাৰ আমি হাজাৰ নাম ল'লেও কলিৰ প্ৰভাৱৰ পৰা মুক্তি সহজতে নেপাম। জীৱ হত্যা আৰু হিংসাৰ অনুকূল স্থানবিলাকত থাকে। এতিয়া আমাৰ ঘৰবিলাকত যদি জীৱ হত্যা হৈ আছে, তেতিয়াহ'লে আমাৰ ভাবি ল'ব আমাৰ ঘৰবিলাকত কলিৰ নিবাস আছেই। স্বৰ্ণ আদি ধন সম্পত্তি, এই বিষয়ে আলোচনা আমি কৰিছোঁৱেই। ধন সম্পত্তি আহৰণ কৰাটো কোনো ভুল নহয়, ধন সম্পত্তি কেতিয়াও আপদ নহয়। দৰিদ্ৰতা বা অলক্ষী দূৰ কৰিবৰ বাবে ধন সম্পত্তিৰ আৱশ্যক আছেই। সৎ পথেৰে উপাৰ্জন কৰা ধন সম্পত্তি কেতিয়াও কলি নহয়। হোৱা হ'লে ৱাৰেন বাফেট, ৰতন টাটা এই সকলো কলিৰ প্ৰভাৱতে পৰিলেহেঁতেন। আচলতে সেই ধন সম্পদৰ আমাৰ অহংকাৰ কিমান হৈছে। ৰতন টাটা আপোনালোকে দেখিছিল, এটা অতি সাধাৰণ জীৱন কটাইছিল, কিন্তু লক্ষ লক্ষ টকা দুখী দৰিদ্ৰ চেৰিটেবল ট্ৰাষ্টত দান দিছিল। ধন কেনে পথেৰে আহৰণ কৰিছোঁ সম্পদ, 1 নম্বৰ বিচাৰ্য সেইটোহে, তাত কলি আহিছে নেকি। দুৰ্নীতি, কাৰণ দুৰ্নীতি হৈছে কলিৰ ভায়েক। আৰু সেই সম্পদত মোৰ অহংকাৰ বাঢ়িছে নেকি। 3 নম্বৰ কথাটো যে সেই সম্পদৰ ব্যৱহাৰ মই কেনেকৈ কৰিছোঁ। শ্যামন্ত মণিটোৱে বৰ্ণনা দিওঁতে তাতে লিখাই আছে, আপোনালোকে পাইছে, নাহিকে দুৰ্ভিক্ষ মাৰি মৰক, একো উপসৰ্গ কি আছে নোপোজে তই, নাহিকে ব্যাধি ব্যাঘ্ৰ সৰ্প ভয়। সেইটো মণি পিন্ধি যাওঁতে আকৌ বাঘে মাৰিলে, সিংহই মাৰিলে, সিংহটোক আকৌ জাবৱন্তই মাৰিলে। সেইটো মণি নিয়ে ইমান অথন্তৰ হ'ল, কৃষ্ণই 18 দিন যুদ্ধ কৰিব লগা হ'ল। কি কাৰণে? তাৰ গুণ সেইদিনাই নিষ্প্ৰভ হ'ল, যিদিনা তাৰ গৰাকীৰ সেই মণিৰ প্ৰতি অহংকাৰ আহিল। কৃষ্ণই বিচাৰিছিল নিজে, বোলে তোমাৰ বহুত হৈ গ'ল, এইটো ৰাজভঁৰালত জমা দিয়া, জগতৰ কল্যাণ হ'ব লাগে ইয়াৰ পৰা। নিদিলে।
মই মোৰ ভাৱত থাকিল অহংকাৰ, সেইদিনাই আচলতে মনিৰ গুণ লোপ পালে। আমাৰ উপাৰ্জিত ধন সম্পদো যেতিয়ালৈকে আমি ভগৱন্তক অৰ্পণ নকৰিম, তেতিয়া সি আপদ কঢ়িয়াই আনিব। ভগৱন্তে দিবও, ভগৱন্তই নিও থাকিব, ডাক্তৰ হৈ নিব, গাড়ীৰ মেকানিক হৈ নিব, LIC মানে পলিচি হৈ নিব, কি হৈ পায় নি থাকিব। ভোগ আমাৰ নহয়। সম্পদ ভগৱন্তত অৰ্পণ কৰি, শাস্ত্ৰত এই ভাগৱত শাস্ত্ৰতে আছে, আপোনালোকে পাব অধ্যয়ন কৰিলে, যে সৎ পথে উপাৰ্জিত ধন কি উপাৰে ভাগ কৰিব লাগে। 5 ভাগ কৰিব কৈছে। এভাগ নিজৰ ভৱিষ্যতৰ বাবে, এভাগ পৰিয়াল পোষণৰ বাবে, এভাগ সন্তান আদিৰ ভৱিষ্যত বিবাহ আদিৰ কাৰণে, এভাগ দুখী দৰিদ্ৰৰ কাৰণে, আৰু এভাগ জগতৰ কল্যাণৰ কাৰণে ভগৱন্তৰ কাৰ্যৰ বাবে ভাগ কৰি ব্যৱহাৰ কৰিবলৈ আমাক শাস্ত্ৰই কৈছে।